মঙলবাৰে সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছুৰ হুজাই জিলা সমিতিৰ অন্তৰ্গত বৃহত্তৰ নীলবাগান আঞ্চলিক সমিতিৰ সাধাৰণ সভা অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত আব্দুল আহাদক সভাপতি শামিম আহমেদক কাৰ্যকৰী সভাপতি চৌদি হুছেইনক সাধাৰণ সম্পাদক হিচাপে লৈ 151 জনীয়া এখনি শক্তিশালী আঞ্চলিক সমিতি গঠন কৰি দিয়া হয়। দালাল মুক্ত নিকা সমাজ গঢ়াৰ স্বাৰ্থত অন্যায় অত্যাচাৰ ব্যভিচাৰ তথা ড্ৰাগছ বাল্যবিবাহ শিশু শ্ৰমিক আদি সামাজিক ব্যাধিৰ বিৰুদ্ধে অসম আৰু অসহায় লোকসকলক ন্যায় প্ৰদানৰ আমছুৰ সংগ্ৰাম অধিক শক্তিশালী কৰাৰ উদ্দেশ্যেৰে নীলবাগান এলেকাৰ চাৰিওফালৰ যুৱকেৰে গঠিত সমিতিৰ নৱনিযুক্ত সমূহ বিষয়ববীয়াক হুজাই জিলা আমছুৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছো। ধন্যবাদেৰে কবিৰ আহমেদ লস্কৰ, সভাপতি হুজাই জিলা আমছু। ব্যুৰো ৰিপৰ্ট ডবকা টিভি। আজি হুজাই জিলা আমছুৰ অন্তৰ্গত বৃহত্তৰ নীলবাগান আঞ্চলিক সমিতিৰ সাধাৰণ সভা অনুষ্ঠিত হয় নীলবাগানৰ বজাৰৰ মাজমজিয়াত। আজি এই সাধাৰণ সভাত বৃহত্তৰ নীলবাগান এলেকাৰ বিভিন্ন সদৰগাঁও, মেথিগাঁও, আশীনগৰ আদিকে ধৰি বিভিন্ন ঠাইৰ শ শ যুৱকে আমছুত যোগদান কৰে আৰু মুৰব্বী সমাজৰ উপস্থিতিত সকলোৰে দিহা পৰামৰ্শ লৈ আমি আব্দুল আহাদক সভাপতি, চৈয়দ হুছেইনক সাধাৰণ সম্পাদক হিচাপে লৈ 151 জনীয়া এখন শক্তিশালী আঞ্চলিক সমিতি গঠন কৰোঁ। আৰু এই আঞ্চলিক সমিতিয়ে হুজাই জিলাৰ আমছুৰ অন্তৰ্গত বিভিন্ন আঞ্চলিক সমিতিৰ ভিতৰত এক শক্তিশালী ভূমিকা পালন কৰি বৃহত্তৰ নীলবাগান এলেকাখনত চলি থকা যিবোৰ অবৈধ কাৰ্যকলাপ আছে এইবোৰ বন্ধ কৰাৰ ক্ষেত্ৰত, নিচাজাতীয় দ্ৰব্য উঠি অহা প্ৰজন্মৰ মাজত প্ৰচলিত হৈছে এইবোৰ বন্ধ কৰাৰ ক্ষেত্ৰত আৰু বাল্যবিবাহ, বহুবিবাহ, শিশু শ্ৰমিকৰ দৰে সামাজিক ব্যাধি নিৰ্মূল কৰাৰ ক্ষেত্ৰত এক মুখ্য ভূমিকা পালন কৰিব বুলি আমি আশা ৰাখিছোঁ। সমান্তৰালভাৱে এই সমাজ ব্যৱস্থাত একাংশ মধ্যভোগী দালালে যি ধৰণে গ্ৰাস কৰি উঠিছে, এই দালালসকলক উৎখাত কৰি এখন নিকা সমাজ গঢ়াৰ স্বাৰ্থত তেওঁলোকে নিষ্ঠাৰে সততাৰে এই নিষ্পেষিত নিৰ্যাতিত যি সংখ্যালঘু লোকসকল আছে এই লোকসকলৰ অধিকাৰ প্ৰাপ্তিৰ এই সংগ্ৰামখন অধিক শক্তিশালী হিচাপে লৈ যোৱাৰ ক্ষেত্ৰত তেওঁলোকে এক মুখ্য ভূমিকা পালন কৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু হুজাই জিলা আমছুৰ তৰফৰ পৰা পুনৰাই সভাপতি, সাধাৰণ সম্পাদক সহ সমিতিখনৰ প্ৰত্যেকজন সদস্যক আন্তৰিক অভিনন্দন, শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ এনেধৰণে তেওঁলোকৰ গতিধাৰা অব্যাহত ৰাখি হুজাই জিলা আমছুক নীলবাগান আঞ্চলিক সমিতিয়ে এক শক্তিশালী ভূমিকা পালন কৰি শক্তিশালীভাৱে আগুৱাই যোৱাৰ ক্ষেত্ৰত তেওঁলোকে মুখ্য ভূমিকা পালন কৰি যাব বুলি আমি আশা ৰাখিছোঁ।